এই আসলতে প্রেজেন্টেশনটো কি? প্রেজেন্টেশন হল এছামিজ অৰ্থ হল উপস্থাপনা। আপোনাক এটা টপিক দিয়া হল আৰু সেই টপিকটোৰ ওপৰত আপুনি কিমান ভালকৈ বুজাই দিব পাৰিছে মানুহৰ সন্মুখত আৰু আপুনি কিমান লজিক দি বুজাব পাৰিছে মানুহক, এইটো হল প্ৰেজেন্টেশন। যিকোনো হ'ব পাৰে, নথিপত্ৰ, প্ৰজেক্ট, টেকনলজি, ইণ্টাৰ্ণশ্বিপ, বহুত বস্তু আছে। এইবোৰ বস্তু কৰিলে, ভালকৈ প্ৰেজেন্টেশন দিলে আপুনি ভাল পাৰ্সোনালিটি মানুহ হ'ব, আপোনাক ভাল মাৰ্কস পাব আপুনি কলেজত, আৰু টিচাৰসকলে ভাল পাব, ষ্টুডেণ্টসকলে ভাল পাব, সন্তুষ্ট ফিল কৰিব আপোনাৰ প্ৰেজেন্টেশনটো শুনি, বুজিব পাৰিব সহজ সৰলভাৱে যদি আপুনি প্ৰেজেন্টেশনটো দিয়ে। প্ৰেজেন্টেশন দিবলৈ কিছুমান বস্তু আছে আৰু সেই বস্তুবোৰ মানি চলিলে আৰু পইণ্ট ৱাইজ যদি মানি চলে তেনেহলে আপোনাৰ প্ৰেজেন্টেশনটো বহুত ভাল হ'ব। মই কৈ আছো, গ্যাৰাণ্টিতে কৈ আছো, যদি আপুনি মানি চলে। প্ৰথমটো হল প্ৰিপাৰেচন। টপিক, আপোনাৰ টপিকসটো আপুনি কিমানখিনি ৰিসাৰ্চ কৰিছে, এইটো হল ইম্পৰ্টেন্স। আপোনাৰ 100% ৰিসাৰ্চ কৰিব লাগিব, আপুনি জানিব লাগিব সেই টপিকসটোৰ ওপৰত। চাওক, মই প্ৰেজেন্টেশন দিছো ৱাটাৰ টেষ্টিঙত, মানে পানী পৰীক্ষা কৰিব লাগে, তো এইটোৰ ওপৰত। তেনেহলে মই যেতিয়া পাৱাৰ পইণ্টত স্লাইড বনাম তেতিয়া মোৰ সকলো পইণ্টবোৰ কি টেষ্ট কৰিব লাগে, সকলো পইণ্টবোৰ A to Z, ফাৰ্ষ্টৰ পৰা ইন্ট্ৰডাকশ্যনৰ পৰা কনক্লুজন এণ্ড থেংক ইউ, এই সকলোবোৰ বস্তু মোক জানিব লাগিব। মোক কোন স্লাইডত কি আছে মোক জানি থাকিব লাগিব। কেতিয়াবা সকলো বস্তু জনাৰ প্ৰয়োজন নাই, কিন্তু মূৰত থাকিব লাগিব। আৰু প্ৰেজেন্টেশনৰ সন্মুখত তেতিয়া যাতে আপোনাৰ এটা পইণ্ট দেখিলে যাতে মূৰত আইডিয়া আহি যায়, এইটো হ'ব লাগিব। আৰু 100% নলেজ হ'ব লাগিব, কাৰণ সিহঁতে কোৱেশ্চন সুধিব আৰু কোৱেশ্চনত জবাব দিব লাগিব। এইটো মই কৈ আছো, ইমানো টাফ নহয়। প্ৰথমটো হল প্ৰিপাৰেচন, আৰু প্ৰিপাৰেচনটো 100% আৰু জানিব লাগিব 100%। সেকেন্ডটো হল স্লাইড কেনেকৈ বনাব, নোটস। আপোনাৰ হাতত প্ৰজেক্ট নাথাকিব পাৰে, স্লাইড বনাব নালাগিব পাৰে, তেতিয়া আপুনি কি কৰিব, তেতিয়া আপুনি নোটছত লিখি যাব। নোটছত অলপমান পইণ্ট ৱাইজ যিবিলাক মূল কথাবোৰ আছে সেইবোৰ লিখিব, আৰু আপোনাৰ মূল কথাবোৰৰ ভিতৰত কি আছে সেইবোৰ আপোনাৰ মূৰত থাকিব লাগিব, তেতিয়া আপুনি বুজাই দিব পাৰিব। আৰু স্লাইড কেনেকুৱা ৰাখিব লাগে, স্লাইডটো সিম্পল ৰাখিব লাগে। যদি আপুনি একাডেমিক হয়, পঢ়া শুনাত হোৱাইট ৰাখিলে হ'ল, হোৱাইট ৰাখিলে ভাল। আৰু যি বস্তুৰ ওপৰত ৱাটাৰ ছাপ্লাই যেতিয়া মই কৰিছোঁ তেতিয়া ৱাটাৰৰ কিবা চেম্পল এইবিলাক ডায়েগ্ৰাম দিব লাগে, সিম্পল ৰাখিব লাগে। আৰু বুলেট পইণ্ট, এইবোৰ বস্তুবোৰ ধ্যান দিব লাগে। বুলেট পইণ্ট কি মানে পইণ্ট ৱাইজ থাকিব লাগে লিখাবোৰ, আৰু সেইবোৰ থাকিলে ধৰোতে সুবিধা হয়, আৰু যিসকলে সন্মুখত বহি আছে তেওঁলোকৰো সুবিধা হয়। তেওঁলোকে ইমান বেমেজালি নাচায়, ইমান পেৰাগ্ৰাফ এইবোৰ নাচায়, তেওঁলোকে অকল বুজিব, তোমাৰ কথাবিলাক শুনিব। তোমাৰ স্লাইডটো নেদেখে, কোনেই নেদেখে, অলপমান দেখিব ডায়েগ্ৰামটো ভাল আছে নে নাই, এট্ৰাক্টিভ কিমান লাগিছে এইটো দেখিব, পেৰাগ্ৰাফ নাচায়, তোমাৰ কথাবিলাক শুনিব অকল। এইটো হল ইম্পৰ্টেন্স। 3 নম্বৰটো হল প্ৰেক্টিছ মেক্স পাৰফেক্ট। এইটো হল ইম্পৰ্টেন্স, এইটো আৰু বহুত ইম্পৰ্টেন্স, কাৰণ প্ৰেক্টিছ কৰিব লাগিব। আৰু প্ৰেক্টিছ কেনেকৈ কৰিব, সাপোজ সকলো নোটছবিলাক লিখা হল, নলেজ গেইন কৰা হল, এতিয়া প্ৰেক্টিছ কৰিব। প্ৰেক্টিছ কেমেৰাৰ সন্মুখত প্ৰেক্টিছ কৰিলে হল। অকল যদি ডাঙৰ আইনা আছে, দাপোন আছে, তেনেহলে সেই সন্মুখত প্ৰেক্টিছ কৰিলে হল। এইবোৰ টাইমাৰ লগাই প্ৰেক্টিছ কৰিব লাগিব, কাৰণ প্ৰেজেন্টেশন বেছি টাইম নাথাকে কলেজত। 5 মিনিট, 10 মিনিট, 7 মিনিট, এইটো এই টাইম অনুসৰি প্ৰেক্টিছ কৰিব লাগে। 4 নম্বৰ পইণ্ট, এইটো হল কেনেকৈ আপুনি ডেলিভাৰ কৰিব, ডেলিভাৰ ইউৰ স্পীচ। আপোনাৰ কথাবোৰ কেনেকৈ স্পীচটো মানুহৰ আগত দিব, এইবোৰ বহুত পইণ্ট আছে। প্ৰথমত আপোনাৰ ভয়েসটো ক্লিয়াৰ হ'ব লাগিব। ভয়েস আপুনি অসমীয়াতে দিয়ক বা ইংলিছতে দিয়ক বা হিন্দীতে দিয়ক, আপুনি
আপোনাৰ ভয়েসটো ক্লিয়াৰ হ'ব লাগিব মানুহে যাতে বুজিব পাৰে এইটো হল সিম্পল মানুহক বুজাব লাগে সিম্পল কথা বুজাব লাগে প্ৰথমত ভাগ আছে প্ৰেজেন্টেশন টাইম প্ৰথমত আপুনি এন্ট্ৰি কৰিলে আপুনি প্ৰথম ইন্ট্ৰোডাকশন তাৰ মাজত এক্সুৱেল বডিটো মানে কন্টেন্টটো আপুনি দিব আৰু লাষ্টত এন্ডিং প্ৰথম ইম্পৰ্টেন্স প্ৰথম ইন্ট্ৰোডাকশন এটো হল ইম্পৰ্টেন্স গুড মৰ্নিং টিচাৰ্স good morning respected teachers and from all my dear friends today I will discuss about my internship program and other extra and tar pisot মাজৰ প্ৰবলেমটো মাজত attractive বস্তুবোৰ ক'ব লাগিব আৰু লাষ্টত এন্ডিং থ্যাংক ইউ এবিলাক পলাইটলি ক'ব লাগিব যাতে মানুহে ভাল পায় এটো হল ডেলিভাৰ কৰিব লাগে আৰু ইমোশনালি লজিক্যালি যদি এক্সাম্পল দিব পাৰে ৰিলেটেড এক্সাম্পল দিব পাৰে এটো আৰু বহুত ভাল এটো ডেলিভাৰ ইয়োৰ স্পেচ এটো আপোনাক ধ্যান দিব লাগিব 5 নম্বৰ পইণ্টটো হল আই কন্টাক্ট সাপোজ আপুনি স্লাইডত পাৱাৰ পইণ্টত ই বনাইছে প্ৰজেক্টত দেখুৱাই দিছে মানুহক আপোনাৰ স্লাইডবোৰ দেখুৱাই দিছে মানুহে দেখি আছে তুমিও চাইছা এই স্লাইডৰ বিষয়ে মানুহে এতিয়া কি কৰি আছে তোমাক ধ্যান দি আছে নে নাই এটো হল ইম্পৰ্টেন্স মানুহক ধ্যান দিব লাগিব একফালে টিচাৰ আছে একফালে ষ্টুডেন্ট আছে সকলোকৈ মেনেজ কৰিব লাগিব তোমাক আই কন্টাক্ট কৰিব লাগিব এটো হয় এক্সিয়াস বুজি আছে নে নাই দেখিব লাগিব আৰু আই কন্টাক্ট কৰিলে আপোনাৰ এই এংগেজমেন্টটো বহুত ভাল হয় তেওঁলোকে বুজাত সুবিধা পায় আৰু তেওঁলোকে এক্টিভ হৈ যায় আপুনি যদি আই কন্টাক্ট নকৰে তেওঁলোকে ইনএক্টিভ তুমিও ইনএক্টিভ কমিউনিকেশন নহব তো সেইকাৰণে এটো হল ইম্পৰ্টেন্স আই কন্টাক্ট 6 নম্বৰটো হল কলো ভয়েস প্লাছ স্পীড ভয়েসটো ক্লিয়াৰ হ'ব লাগিব সিম্পল ভয়েস ক্লিয়াৰ হ'ব লাগিব আৰু স্পীড বেছি অল স্লো ক'ব লাগিব স্লো যাতে বুজে আৰু ইম্পৰ্টেন্স পইণ্টবোৰ অলপমান লাউডলি ক'ব লাগিব ইম্পৰ্টেন্স পইণ্ট যিবোৰ আছে সাপোজ মোৰ ইন্টাৰ্নশিপৰ এক্সাম্পল আছে টাৰ্বিডিটি টেষ্ট এটো হল ইম্পৰ্টেন্ট টাৰ্বিডিটি টেষ্ট তাৰপিছত অলপমান বুজাই দিব তাৰপিছত পিএইচ টেষ্ট এনেকৈ মানে তেওঁলোকে অলপমান বুজিব এতিয়া পিএইচ আহিলে এতিয়া টাৰ্বিডিটি আহিলে এতিয়া ক্লোৰাইড সালফাইড আহিলে এনেকৈ ওকে ইম্পৰ্টেন্স পইণ্টবোৰ লাউডলি ক'ব 7 নম্বৰটো হল বডি ল্যাঙ্গুয়েজ এইটো হল ইম্পৰ্টেন্স আপোনাৰ পোছাক এইটো মেটাৰ কৰে আপুনি অলপমান প্ৰেজেন্টেশন দিবলে আপুনি গ্ৰুমিং কৰিব আপোনাৰ দাড়িবিলাক ভালকৈ কৰিব ড্ৰেছ পাতি অলপমান জেন্টলমেন টাইপ হ'ব লাগিব আৰু আপুনি বডি ল্যাঙ্গুয়েজটো ষ্ট্ৰেট ৰাখিব আৰু মানুহক বুজাই দিব আৰু যিয়ে কোৱেশ্চন কৰিছে তেওঁৰ সন্মুখত কমপ্লিটলি আপোনাৰ বডিটো এনেকৈ যাব আৰু আপুনি শুনিব তেওঁৰ কথা এক্টিভলি এটো হল বডি ল্যাঙ্গুয়েজত পৰে বডি ল্যাঙ্গুয়েজৰ বিষয়ে আমি এই সকলোবোৰ যিবোৰ পইণ্ট কৈ আছো এইবোৰ ডিটেইলছত ভিডিও বনাম আৰু এটো হল প্ৰেজেন্টেশন কেনেকৈ দিব লাগে এটো হল ইম্পৰ্টেন্স বডি ল্যাঙ্গুয়েজ ধ্যান দিব লাগিব 8 নম্বৰ পইণ্ট এন্ডিং আৰু এন্ডিংত এনেকৈ এটা বস্তু দিব লাগিব আৰু যিটোৱে আপোনাক লং টাইম লৈকে মানুহে মনত ৰাখিব এটো আপোনাৰ দায়িত্ব আপুনি সেই ৰিলেটেড সেই টপিকটো ৰিলেটেড আপুনি কিবা ক'ব আৰু সেইটো সামাৰি কৰিব আৰু সেই টপিকটো যিটো বুজাই দিলে সাপোজ মই ওয়াটাৰ টেষ্ট কৰিছো 9টা প্যাৰামিটাৰ টেষ্ট কৰিছো এইবোৰ লাষ্টত ৰিজাল্ট দি দিছো যে ইয়াতে এইটো আছে আৰু এইটো প্ৰবলেম আছে আৰু এইটো সলভ কৰিব লাগিব ওকে এনেকৈ প্ৰেজেন্টেশন দিব লাগে তো গাইস ভিডিওটো কেনিবা লাগিলে যদি ভাল লাগে তেনে হলে লাইক আৰু সাবস্ক্ৰাইব তো কৰিব কাৰণ মোৰ হৰু চেনেল মই কমেই আৰু সাবস্ক্ৰাইব কৰক ওকে বাই বাই হ্যাভ এ নাইস ডে ভালে থাকিব আৰু বহুত ভাল স্কিল ডেভেলপমেন্টৰ ভিডিও আহি আছে